টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঈদৰ মাজতে পুনৰ ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে আৰু বৰ্তমান সময়ত কুৱেটৰ বৃহৎ তেল শোধনাগাৰ আক্ৰমণ কৰিছে ইৰানে কেইবাটাও মিছাইল নিক্ষেপ কৰিছিল আৰু বৰ্তমান সময়ত কুৱেটৰ তেল শোধনাগাৰত আক্ৰমণ কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইলৰ চাৰিওদিশে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু ইৰানে পুনৰ এবাৰ শক্তি প্ৰদৰ্শন কৰিছে স্পষ্টকৈ দেখাই দিছে যে ইৰানে হাৰ নামানে আৰু এই খণ্ডত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ বুকুত ইৰানী মিছাইল আৰু ড্ৰোনৰ গৰ্জন শুনিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত ইৰানে পুনৰ ভয়াবহ আক্ৰমণ কৰিছে কুৱেটৰ বৃহৎ তেল শোধনাগাৰত ইৰানৰ ভয়াবহ আক্ৰমণ কুৱেটৰ বৃহৎ তেল শোধনাগাৰত আক্ৰমণ কৰিছে ইৰানে ইৰানী মিছাইলৰ ভয়ত এতিয়া কপিছে ইজৰাইল চাৰিওদিশে কেৱল সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তত লক্ষ্য কৰিছে ইৰানে কুৱেটৰ বৃহৎ তেল শোধনাগাৰ মিনা আল আহমদিত ইৰানৰ ড্ৰোন আক্ৰমণ 7,30,000 বেৰেল উৎপাদন ক্ষমতাৰ শোধনাগাৰত বৰ্তমান এতিয়া জুই আৰু ধোঁৱা দেখিবলৈ পোৱা গৈছে ইৰানে ড্ৰোন আক্ৰমণ কৰিছে আৰু ইৰানৰ হুংকাৰ আমাৰ শক্তিৰ উৎসত কোনোবাই যদি হাত দিয়ে তেন্তে কোনো খাৰি নাযাব পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আৰু এনেকৈ ইৰানী মিছাইলৰ ভয়ত কঁপি উঠিছে ইজৰাইল কেইবাটাও মিছাইল নিক্ষেপ কৰিছিল এতিয়া কেৱল জেৰুজালেমত সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে ইৰানৰ মিছাইলৰ ভয়ত এতিয়া হাহাকাৰ পৰিৱেশ ইৰানৰ আক্ৰমণৰ আগজাননী পাই বাংকাৰত আশ্ৰয় ল'বলগীয়া হৈছে শত্ৰুপক্ষই দক্ষিণ পাৰ্চ গেছ ক্ষেত্ৰত হোৱা আক্ৰমণৰ নিমিষতে পুতক তুলিবলৈ সাজু হৈছে ইৰাণ স্পষ্টকৈ কুৱেটৰ শোধনাগাৰত আক্ৰমণ কৰিছে ইৰাণ আৰু এনেকৈ শক্তিশালী মিছাইল নিক্ষেপ কৰি পোনপটীয়াকৈ কৈছে কোনো শক্তিয়ে আমাক বাধা দিব নোৱাৰে বেলিষ্টিক মিছাইল আৰু ড্ৰোনে প্ৰমাণ কৰিলে মধ্যপ্ৰাচ্যৰ আচল শক্তি এতিয়া ইৰানৰ ওচৰত আৰু মধ্যপ্ৰাচ্যৰ বুকুত ইৰানী মিছাইলৰ গৰ্জন শুনিবলৈ পোৱা গৈছে শেহতীয়াকৈ আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰিছিলে ইৰানে কেইবাটাও ঘাটিত আক্ৰমণ কৰিছিলে ভাৰত মহাসাগৰত ইৰানে আক্ৰমণ কৰিছিলে ইৰানৰ আক্ৰমণৰ ফলত আমেৰিকা আৰু ব্ৰিটেইনৰ সামৰিক ঘাটি ধ্বংস হৈছিলে আৰু বৰ্তমান সময়ত কুৱেটৰ বৃহৎ তেল শোধনাগাৰত ইৰানৰ ভয়াবহ আক্ৰমণ দেখিবলৈ পোৱা গৈছে ড্ৰোনেৰে আঘাত কৰিছে যাৰ ফলত ধ্বংসস্তূপত পৰিণত হৈ পৰিছে কুৱেটৰ বৃহৎ তেল শোধনাগাৰ প্ৰতিদিনে 7,30,000 বেৰেল তেল উৎপাদন কৰিছিলে এই শোধনাগাৰটোৱে আৰু বৰ্তমান সময়ত তাত দেখিবলৈ পোৱা গৈছে জুই আৰু ধোঁৱা আৰু ইয়াৰ পিছত ইৰানে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আমাক টাৰ্গেট কৰা বা আমাক লক্ষ্য কৰা কোনো শত্ৰুপক্ষ সাৰি নাযাব আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ইৰানে প্ৰমাণ কৰিছে যে ইৰাণ হৈছে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি ভয়াবহ যুদ্ধৰ দিশে গৈ আছে প্ৰত্যুত্তৰ দি আছে ইৰানে আমেৰিকাই ভাবিছিলে ইৰানে প্ৰত্যুত্তৰ ইৰানী মিছাইলৰ ভয়ত এতিয়া কঁপি উঠিছে ইজৰাইল কুৱেটৰ তেল শোধনাগাৰত আক্ৰমণ কৰিছে ইৰানে কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছিলে আৰু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে দক্ষিণ পাৰ্চ গেছ ক্ষেত্ৰত হোৱা আক্ৰমণৰ নিমিষতে পুতক তুলিছে ইৰানে কোনো শক্তিয়ে বাধা দিব নোৱাৰিব ইৰানক এই মন্তব্য বা এই দাবী হৈছে ইৰানৰ বেলিষ্টিক মিছাইল আৰু ড্ৰোনে প্ৰমাণ কৰিছে যে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি আছে ইৰানৰ ওচৰত ধাৰাবাহিক আক্ৰমণৰ পিছতো কিন্তু ইৰানে হাৰ মনা নাই কুৱেটৰ বৃহৎ তেল শোধনাগাৰত ৰিফাইনাৰীত আক্ৰমণ কৰিছে আৰু যিহেতু কুৱেট ইজৰাইলৰ কাষত আছে গতিকে বৰ্তমান সময়ত ইজৰাইলৰ চাৰিওদিশে বা ইজৰাইলৰ চৌপাশে শুনিবলৈ পোৱা গৈছে সাইৰেনৰ শব্দ বিশেষকৈ ইজৰাইলৰ ৰাজধানী জেৰুজালেমত শুনিবলৈ পোৱা গৈছে যুদ্ধৰ দামামা
চাৰেনত হাহাকাৰ পৰিৱেশ হৈছে, বাংকাৰত আশ্ৰয় লৈছে শত্ৰুপক্ষই। আৰু জেৰুজালেমত কেৱল এতিয়া চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ বুকুত ইৰাণী মিছাইলৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ আমেৰিকাও চিন্তাত পৰিছে, কিয়নো ভাৰত মহাসাগৰত থকা আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰিছিলে ইৰাণে। দুটাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিলে ইৰাণে। আৰু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইৰাণে। কেইবাটাও বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিলে। তাৰ সমান্তৰালকৈ ড্ৰোনেৰে আঘাত কৰিছে কুৱেটৰ বৃহৎ তেল শোধনাগাৰত, যাৰ ফলত ধ্বংস হৈ পৰিছে, বৃহৎ শতাংশ ধ্বংস হৈ পৰিছে। যিহেতু কুৱেটৰ তেল শোধনাগাৰটোৱে প্ৰতিদিনে কেইবা লাখ বেৰল লিটাৰ তেল উৎপাদন কৰে। আৰু বৰ্তমান সেই শোধনাগাৰটো ধ্বংসস্তূপত পৰিণত হৈছে, যাৰ ফলত হাই এলাৰ্ট দিবলগীয়া হৈছে। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা, চাৰিওদিশে কেৱল চাইৰেনৰ শব্দ, কেইবা মাহ পৰ্যন্ত যুদ্ধ চলি আছে। আমেৰিকায়ো হাৰ মনা নাই। বৰ্তমান পৰ্যন্ত কিন্তু আমেৰিকাৰ বৃহৎ লোকচান হৈছে। অৰ্থনৈতিকভাৱে আমেৰিকাৰ লোকচান হৈছে, কেইবা মিলিয়ন ডলাৰ তেওঁলোকে লোকচানৰ সন্মুখীন হৈছে। আৰু বৰ্তমান সময়ত তথ্য অনুসৰি আমেৰিকাক $200 মিলিয়ন লাগে যুদ্ধ চলাবলৈ, যাৰ ফলত অস্বস্তিত ভুগিছে আমেৰিকা। তাৰ সমান্তৰালকৈ ইজৰাইলৰো কিন্তু চিন্তা বাঢ়িছে। ইজৰাইলে ভাবিছিল দুৰ্বল কৰা হ'ব ইৰাণক, কিন্তু ইৰাণ দুৰ্বল হোৱা নাই। শক্তি ক'ৰ পৰা পাইছে ইৰাণে, সেয়া পিছৰ কথা। কিন্তু বৰ্তমান পৰ্যন্ত ইৰাণে নিজৰ শক্তিৰ প্ৰদৰ্শন কৰি আছে। আমি দেখুৱাৰ চেষ্টা কৰিম। স্থিৰ চিত্ৰ আহি পৰিছে, এটা উইণ্ড দেখুৱাই আছোঁ। এইকেইখন হৈছে স্থিৰ চিত্ৰ দেখিবলৈ পাইছে। এয়া হৈছে কুৱেটৰ তেল শোধনাগাৰৰ দৃশ্যাংশ। আৰু এনেকৈ ড্ৰোনেৰে নিক্ষেপ কৰিছে, ড্ৰোন নিক্ষেপ কৰি ধ্বংসস্তূপত পৰিণত কৰিছে কুৱেটৰ তেল শোধনাগাৰ। আৰু ইয়াৰ ফলতেই হাই এলাৰ্ট দিবলগীয়া হৈছে। কেইবাখনো ড্ৰোন নিক্ষেপ কৰিছে, যাৰ ফলত জুয়ে আৱৰি ধৰিছে। দেখুৱাই আছোঁ, এয়া হৈছে ক'লা ধোঁৱাই আৱৰি ধৰিছে তেল শোধনাগাৰ। বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা তেল শোধনাগাৰ আছিল, আৰু সেই তেল শোধনাগাৰত বৰ্তমান আক্ৰমণ কৰিছে ইৰাণে। আৰু যাৰ ফলত হয়তো বিশ্বৰ অৰ্থনীতিৰ প্ৰভাৱ পৰিব পাৰে। বিশ্বত খাৰুৱা তেলৰ অভাৱ অনুভৱ হ'ব পাৰে বা খাৰুৱা তেলৰ নাটনি হ'ব পাৰে। ইতিমধ্যেই কিন্তু কেইবাটাও প্ৰান্তত আক্ৰমণৰ ফলত বা যুদ্ধৰ ফলত, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত কেইবাখনো দেশত দেখিবলৈ পোৱা গৈছে খাৰুৱা তেলৰ নাটনি। আৰু বৰ্তমান সময়ত ইৰাণৰ এই আক্ৰমণৰ ফলত পুনৰ এবাৰ খাৰুৱা তেলৰ নাটনি হ'ব পাৰে, যাৰ ফলত বিশ্বৰ অৰ্থনীতি দুৰ্বল হ'ব পাৰে। আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত সমগ্ৰ বিশ্বত প্ৰভাৱ পৰিছে। ভাৰততো ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। ভাৰতত বৰ্তমান পৰ্যন্ত LPG গেছৰ নাটনি হৈ আছে। আৰু এনেকৈ যদি মধ্যপ্ৰাচ্যত যুদ্ধ চলি থাকে, তেন্তে ভয়াৱহ পৰিস্থিতিৰ দিশে গৈছে বিশ্ব। আমেৰিকায়ো হাৰ মনা নাই। আমেৰিকাই পোনপটীয়াকৈ ধমক দি আছে। ইজৰাইলে ধমক দিছে ইৰাণক। তাৰ সমান্তৰালকৈ নাটোৰ যিসমূহ ৰাষ্ট্ৰ আছিলে বা নাটোৰ যিসমূহ মিত্ৰ ৰাষ্ট্ৰ আছিলে, সেই সকলো ৰাষ্ট্ৰই কিন্তু আমেৰিকাৰ লগ এৰিছে। মধ্যপ্ৰাচ্যৰ পৰা নাটোৰ যিসমূহ মিত্ৰ ৰাষ্ট্ৰ আছিলে, তেওঁলোকে সৈন্য ঘূৰাই লৈছে। আৰু বৰ্তমান এনেকৈ আমেৰিকাক দেখিবলৈ পোৱা গৈছে অনন্য ৰূপত। আমেৰিকা ক্ষুব্ধ হৈ পৰিছে, কিয়নো আমেৰিকাই কল্পনা কৰিব পৰা নাছিলে যে ইৰাণে ইমান প্ৰত্যুত্তৰ দিব পাৰিব, যাৰ ফলত ট্ৰাম্পৰ হাহাকাৰ লাগিছে। ট্ৰাম্পে উপায়বিহীন হৈ সহায় বিচাৰিছিলে নিজৰ মিত্ৰ ৰাষ্ট্ৰসমূহৰ পৰা, কিন্তু সেইসমূহ ৰাষ্ট্ৰইও কিন্তু আমেৰিকাক সহায় নকৰিলে, যাৰ ফলত পুনৰ এবাৰ আমেৰিকাই নাপাক কাণ্ড কৰিছে বুলি ক'ব লাগিব। বাৰে বাৰে আক্ৰমণ কৰি আছে ইৰাণক, কিন্তু ইৰাণেও প্ৰত্যুত্তৰ দি আছে। আমাক টাৰ্গেট কৰিলে আমিও উত্তৰ দিম বুলি কৈছিলে ইৰাণে। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে অক্ষত অৱস্থাত আছে ইৰাণৰ কেইবাটাও সামৰিক ঘাটি, যাৰ ফলত ইৰাণে কেইবাটাও মিছাইল নিক্ষেপ কৰিছে। শেহতীয়াকৈ ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যি সামৰিক ঘাটি আছে, তাৰ আক্ৰমণ কৰিছিলে। দুটাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিলে। আৰু বৰ্তমান মধ্যপ্ৰাচ্যত থকা কুৱেটৰ তেল শোধনাগাৰত বা তেল ৰিফাইনেৰীত আক্ৰমণ কৰিছে ড্ৰোনেৰে, যাৰ ফলত সমগ্ৰ অঞ্চল ক'লা ধোঁৱাই আৱৰি ৰাখিছে। আৰু যাৰ ফলত হাই এলাৰ্ট দিবলগীয়া হৈছে। আৰু ইৰাণী মিছাইলৰ ভয়ত কঁপিছে ইজৰাইল। জেৰুজালেমত কেৱল চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। আৰু এনেকৈ ভয়াৱহ পৰিস্থিতিৰ দিশে গৈ আছে মধ্যপ্ৰাচ্য। আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত বিশ্বৰ অৰ্থনীতি ক্ৰমাৎ তললৈ অহা দেখিবলৈ পোৱা গৈছে।